ঘৰ ধেমাজি ঘৰপৰা। তোমাৰ ভোটৰ চেণ্টাৰ কিমান? 180খন। মই ভোট দিব আহোঁতে মানে মোৰ ভোটৰ হেৰিয়ত নামত মানে কোনোবা এজন ব্যক্তিয়ে ভোট প্ৰদান কৰিছে। মই জানিব পাৰি যে মই ভোট দান কৰাই নাই তেতিয়ালৈকে। আৰু গম পাওঁ মানে যে এতিয়া মানে মোৰ মানে মই ভোট দিব চাইছোঁ, মোৰ নামত এণ্ট্ৰি কৰা আছে যে ভোটদান কৰিলে বুলি। ভোটদান কৰিলে? মই কৈছোঁ যে ছাৰ মই ৰিকুৱেষ্ট কৰিছোঁ যে ছাৰ মোৰ ভোটদান নহয় বোলে, তোমাৰ এইটো হেৰি আছে ভোট প্ৰদান কৰাটো দেখাই আছে। যেতিয়া সুধিলোঁ তাৰ আৰু কিছুমান অলপ বিসংগতি হৈ আছে ভোটখন দিব। মই চাইছোঁ 8টা বজাৰ পৰা মই লাইন পাতি আছিলোঁ। 8টা বজাৰ পৰা লাইন? 7টা নহয় 8টা পাতিছিলোঁ, কিন্তু তেখেতে কৈছে যে অলপ ৰখি দিয়ক ধৈৰ্য দিয়ক। মই ইমান ধৈৰ্য দিব নোৱাৰোঁ, মোৰো ব্যস্ত আছে নহয়, সেইটো কাৰণে নাই দিয়া। এইবাৰ প্ৰথম দিছোঁ মই। এতিয়া DC ছাৰৰ পৰা ইলেকশ্যন অফিচত মই এটা কমপ্লেইন দিব বিচাৰিছোঁ, মানে যে চববিলাক ক্লিয়াৰলি বা সম্পূৰ্ণকৈ নিকা হ'ব, সেই কৰিলে ন বিসংগতি হ'ব নালাগে। ধেমাজি ভেপৰ গাঁও ITR 180 ভোট কেন্দ্ৰত মানে বিসংগতি আমি এতিয়া বৰ্তমান চকু দুটা ধৰা গৈছে। এটা হ'ল পদ্ম কোঁৱৰ আৰু এটা হ'ল দেৱযানী কোঁৱৰ। দেৱযানী কোঁৱৰ তেওঁ ক্ৰমিক নম্বৰ আছিলে 63, যিটো নেকি অলৰেডি তাই গুৱাহাটীত থাকে। আহি কোনো পধ্যে সম্ভৱ নহয়। তেওঁ ঘৰৰ পৰিয়ালৰ মানুহ আহি পিনি ভাইকে আহি চাইছিলে, চোৱাৰ লগে লগে ভোটটো মানে বেলেগে হয়তো দি থৈ গ'ল। এতিয়া আমি ইয়াত আহি পিনি যেতিয়া পদ্ম কোঁৱৰৰ লগত আহি পিনি দেখাৰ লগত চালোঁ যে মই হেৰিয়ত মানে কি কয় ভোটাৰ লিষ্টত চালোঁ, তাত মানে ভোট দিয়া হৈ গৈছে আৰু। তেতিয়া মই আকৌ কনফাৰ্ম কৰি ল'লোঁ যে হয় সঁচাকৈ আহিছেনে নাই। কিন্তু তেওঁলোকে কৈছে যে এই যোন মানে আহিছিলে বাইকটো আহিছিলে, বাইকজনী অলৰেডি গুৱাহাটীতে আছে বুলি ক'লে। এতিয়াতো এইটো কেনেকৈ সম্ভৱ হ'ব? এতিয়া পদ্ম কোঁৱৰ তেওঁতো প্ৰথম আহিছে বা ভোট দিবলৈ, আহি পিনি চালেহি যে প্ৰথমবাৰ আহিলে ভোটটো দিবলৈ চালে বোলে দিয়া হ'ল। তেওঁতো আচৰিত খালে, আকৌ গ'ল। আমাৰ এতিয়া গৈ পিনি আকৌ ককাইকে ভোট দিবলৈ আহিলে, ককাইকে দি আহোঁতে দেখিলে যে ভোটটো আকৌ বেলেগে দি থৈ গৈছে। সেই ককাইকে আহি পিনি খবৰ দিছে যে এনেকুৱা হৈ গ'ল, খেলি মেলি হ'ল। আমি আকৌ ইয়াত আকৌ আহি পিনি কনফাৰ্ম কৰিলোঁ যে সঁচাকৈ ভোট দি গ'ল। আমি এতিয়া চকুত দুটা পৰিছে, এটা হ'ল দেৱযানী কোঁৱৰ, দ্বিতীয়টো হ'ল পদ্ম কোঁৱৰ। দেৱযানী কোঁৱৰ ক্ৰমিক নম্বৰ 63 আৰু এতিয়া পদ্ম কোঁৱৰ 14। আমি এতিয়া বিচাৰিম যে হয়তো এইটো ভুল কৰিছে, আৰু যোনকেইজন গাঁৱৰে মানুহ আছে তেওঁলোকে এইটো কি কৰে, মানুহখিনিক হ'ল মানে কোনো প্ৰমাণ নোহোৱাকৈ ভোটটো দিয়াই দিবলৈ দি দিছে। এই এতিয়া চকু আগত এই দুটা পোৱা আছে, কিন্তু হয়তো অলৰেডি আৰু বহুত খেলি মেলি হৈ থাকিব। সেইকাৰণে আমি বিচাৰিম যে এইটো অনতিপলমে বন্ধ কৰি দিব লাগে। হয়তো এইটো নিৰ্বাচনী বিষয়া হয়তো অৱগত কৰিব বিচাৰোঁ, যিহেতু এনেকৈ খেলি মেলি হ'লে গণতন্ত্ৰ নাথাকিব। সেইকাৰণে আকৌ মানে এতিয়া হয়তো অলৰেডি এতিয়া সোনকালে বন্ধ কৰি পিনি আকৌ নতুনকৈ কিবা এটা ব্যৱস্থা কৰিবলৈ আমি অনুৰোধ জনাম। নহয়, সেই তেখেতলোকে সেইটো কৰি দিলে নহয়। তাৰপৰা এই ফাৰ্ষ্ট পুলিঙে কি কয়, যেতিয়া হেৰি হ'ল এই কি কয় এইটো পুলিং এজেণ্ট, আপোনালোকৰ যি পুলিং এজেণ্ট আছে, পুলিং এজেণ্টে বস্তুটো সেয়াৰ পৰা তেওঁলোকে পাছ কৰি দিলে যে এইটো এইজন মানুহ হয় বুলি কোৱাৰ পিছতে আমাৰ পুলিং এজেণ্টে তেওঁলোক ভোট দিব দিলে। হয়, তেখেতলোকে নাচালে। এতিয়া ইয়াৰ পৰাতো মই বেলেগ কামত বিজি আছোঁ। এইটো প্ৰক্ৰিয়া আমি মানে টেণ্ডাৰ বেলট পেপাৰ বুলি এটা হেৰি আছে, অপশ্যন আছে। টেণ্ডাৰ বেলট পেপাৰত আমি সেই ভোটাৰজনক আমি ভোট দিবলৈ দিব পাৰোঁ। ভোটাৰসকলে আমি তেখেতলোকৰ এই 11টা অপশ্যন আছে, সেই অপশ্যনকেইটা সেইখিনি তেখেতলোকে চাইছে। সেইবিলাকতো ভোটাৰ কাৰ্ড চোৱাটো মই ইয়াততো চাব পৰা নাযায়, সেই পুলিং অফিচাৰবিলাকে চায়। হয়, টেণ্ডাৰ বেলট পেপাৰ তেখেতক আমি ভোট দিয়া হ'ব।